তো আহি পালোয়ে আৰু অলপ টাইমত চাক কেনেকৈ পাহাৰ ভাঙি ৰাস্তাত পৰি গ'ল এসে খা सकते না এই দিয়া খৰি হয় খৰিতে বৰফেদি ভঠাক খাই আছে মালিকে এইখিনি বিকিত 50 টকা লৈছে এতকে বেছি দিবা নৰা আমাক মিট কৰিছিল এইজন বাইদেউ বহুত ধুনীয়াকে একদম সেৱা কৰিছে চাহ তা দি তো ইয়াতে বহি বহি এনেকে তে মেগি খাব লগা হৈছে মই যে দেখা পাইছে হেতু ৰাস্তা হেতু আমি ভালকে অসমীয়া ইংলিশকে পঢ়িবা নৰো আৰু এগলা কেনেকে পঢ়িব পাৰিম সো পাহাৰত 3 দিন থাকি অহাৰ পিছত আপোনালোকক নতুন বছৰৰ শুভেচ্ছা দিবই পাহৰি থাকিলো এইকাৰণে মোৰ ফালৰ পৰা পলমকৈ হল নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আগন্তুক আহি থকা ভোগালী বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা আগতীয়াকৈ দিলো আৰু ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সকলোৰে এই বিহুটো ভালে ভালে যায় আৰু সকলোৱে মিলি পৰিয়ালৰটোৰ লগত নিজৰ ফেমিলিটোৰ লগত এসাঁজ খাব হয় ইলা আউট ঘূৰা ঘূৰি বাদ দিয়ক শুনি আছে দেশৰ খবৰ কেনেকুৱা কি হৈ আছে টকাৰ খবৰত কি আছে নাজানো যাতে পৰিচয় ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখক তাৰ কামনা কৰিলোঁ আৰু মোৰ শেষৰ ভিডিঅ'টো দিবই হোৱা নাছিল এতিয়া দিছোঁ আগন্তুক আমাৰ মাঘ বিহুৰ ভিডিঅ' আহি আছে ধামাকা ভিডিঅ' আৰু আপোনালোকে এটা কথা ভাবচোন যেতিয়া আপোনালোকৰ বাতিখিনি মোৰ নাম ক'ত লিখি দি আছোঁ তো সেনেকুৱা ৰিয়েকশ্যন সেনেকুৱা ফিল দিয়ে দেখোন মোৰ ভিডিঅ'টোত লাইক কৰিব লগা হ'লে বাকীবিলাক বাৰু কৰি আছে এই এনেকৈ যে থকা লাইকৰ অপশ্যনটো টিপি দিব হয় যেতিয়া প্ৰব্লেম নহয় তো ভিডিঅ'টো দিছোঁ চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গুড মৰ্ণিং স্বাগতম জনালোঁ আকৌ নতুন দিনলৈ তো এইখন আছিল হোটেল আজি লাষ্ট ডে ঘৰ অভিমুখে গৈ আছোঁ আৰু কি কয় সিহঁতে ওচৰত বোলে আৰু এটা প্লেচ আছে কিবা মাণ্ডালা নে কি বুলি কয় এবাৰ তাত যাব ট্ৰাই কৰোঁ গৈ ফটাফট ঘৰটো লওঁগৈ তো হৈ গ'ল আৰু ভাই মানুহে এটা কথা কয় খাবাৰো মন যায় জিভাৰো চাউল যায় বুলি যে কয় ভাল জেগা এটা যেতিয়া আপুনি চাব আহে কিন্তু সেই আৰু কষ্ট যি নহওক বাৰু ভাল লাগিল দুদিন ধুনীয়াকৈ পাৰ কৰিলোঁ তেতিয়া গৈ থাকোঁ তো কি দেখাব পাৰি চাই লওঁ তো বাইক পূৰা ৰেডি আৰু বেডলাক খালি এটা বহুত বেয়া খবৰ হৈ গ'ল এই ঢাকানাখন লুজ আছিল কাৰণ চেলাটপৰ ৰাস্তাটো বহুত বেয়া মাজতে অলপ চলপ বেয়া পালোঁ স্পীড ব্ৰেকাৰ পালোঁ আৰু ঢাকানাখন লুজ আছিল ক'ত খুলি পৰিল নাজানো এইবিলাক গেটেজ দি লৈছোঁ এতিয়া মালিকক চিন্তি লৈছোঁ ৰাস্তাত সেইটো হেৰি নহ'লে হ'ল ভালে ভালে গৈ পালে হ'ল গৈয়ে ঢাকানাখন লগাই ল'ব লাগিব ৰুমৰ পৰা ওলাই চালোঁ মাত্ৰ 28 কিলোমিটাৰ হ'ল চিম্পুল ৰাস্তা এই যাম আৰু এই আহি পাম এই মাণ্ডালা নে ফাণ্ডালা কি ক'ব নোৱাৰোঁ ভাই বিলিভ কৰক উঠিয়ে আছোঁ আৰু 18 কিলোমিটাৰ বাকীয়ে আছে ইফালে কিবা বন্ধকবি খেতি কৰি আছে আমি কিমান তলৰ পৰা আহিছোঁ ক'ব নোৱাৰোঁ হোটেল ৰুমৰ পৰা মোটামুটি 1 ঘণ্টা উঠি আহিলোঁ এতিয়াও আৰু 6 কিলোমিটাৰমান ওপৰত যাব লগা আছে যিখিনি ৰাস্তাত দেখাব পাৰি দেখাব চেষ্টা কৰিছোঁ যি এৰা তেৰা ৰাস্তা মানে বাইকত অহাৰ মজাই বেলেগ হয় ঠাণ্ডা লাগিছে অলপ ৰিক্সি হয় পাহাৰ বিৰাট বেলেগ বেলেগ ধৰণৰ কোলা কোলা পাহাৰ কিছুমান পাহাৰত গাছে নাই আৰু এটা বস্তু দেখাওঁ চাওক এয়া কি অ' গড একদম বৰাবৰ লেভেলত আছোঁ পূৰা বৰাবৰ লেভেলত আমি যিমান ওখত আছোঁ সেয়াও সিমান ওখতে আছে এতিয়া হিমালয়হে বুলি কয় নে সেয়া চীনহে নে কি একো নাজানো কোৱা এটা মনোমোহা দৃশ্য এই আমাৰ যি কেলেণ্ডাৰবিলাকত যি দেখাব কিছুমান কেলেণ্ডাৰ কিবা কেলেণ্ডাৰৰ ফটো চাই থকাৰ নিচিনা লগা হৈ আছে কিবা কৰি পালোঁ আহি 1.5 ঘণ্টামানৰ মূৰত মাণ্ডালা টপ এইটো তো এইটো এটা গেট এইটোৰ ভিতৰত সোমাই যাব পাৰি আৰু ইয়াতে ষ্টেচুবিলাক আছে এইটো সম্ভৱ বুদ্ধদেৱৰ ষ্টেচু এইটো একচুৱেলি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কমপ্লিট হোৱা নাই এইটো মাণ্ডালাৰ টপৰ এটি হ'ব মেইন ডেষ্টিনেশ্যন মানে একচুৱেলি কি দিৰাঙৰ পৰা চেলাটপৰ ডিষ্টেঞ্চটো বহুত হাই মানে ডিষ্টেঞ্চটো বহুত বেছি আৰু ৰাস্তাটো অলপ ৰিক্সি হৈ পৰে আৰু অক্সিজেন লেভেলৰ অলপ প্ৰব্লেম আহি যায় কিন্তু তাত গ'লে স্নো পায় কিন্তু এতিয়া ইয়াত আহিছোঁ মাণ্ডালা 1 ঘণ্টাৰ ৰাস্তা কিন্তু ইয়াততো বহুত ধুনীয়া স্নো পাইছোঁ বা চাব লগত ঠাই বহুত জেগা আছে এইটো মোৰ বিশ্বাস সমাধি টাইপৰ বস্তু যেন দেই এটা আইডিয়া কৰিছোঁ কিবা ভুল হ'লে ভাই দাইদক নধৰিবি যেনেকৈ লিখা আছে আখৰবিলাক হয়তো সমাধি জানো ইয়াৰে যিবোৰ একদম মহৎ মানুহবিলাক হেৰি হৈছিল তেওঁলোকৰ নামত হয়তো এটা বনাই থৈছে নেকি এটা আইডিয়া এইটো কিমান দূৰ সম্ভৱ সত্য হয় নহয় নাজানো কিন্তু বস্তুবিলাক চাই তেনেকুৱা লাগিছে যিবিলাকে আখৰ লিখা আছে এইবিলাক আখৰটো ভালকৈ অসমীয়া ইংলিছকে পঢ়িব নোৱাৰোঁ আৰু এইবিলাক কেনেকৈ পঢ়িব পাৰিম 108 মেনেট মাণ্ডালা টপ এইবিলাকে ঘৰ দেখা পাইছে এতিয়া সৰু বস্তি এখন এইবিলাক একদম গোটেই বৰফ হৈ ঢাক খাই আছে এইবিলাক পৰি আছিল
এইবিলাক চব থৈ দিয়া খৰি হয় খৰিতে বৰফেদি বতাহ খাই আছে এইখান দোকান এয়া দিলা মেগী মানুহবোৰ ভিতৰৰ পৰা ওলাই নাহে তো ইয়াতে বহি বহিয়ে এনেকৈ এতিয়া মেগী খাব লগা হৈছে আন দোকানত বোলে ভিতৰত খোৱা জগা নাই তেওঁলোকৰ ঘৰে সেইটো ঘৰতে বস্তু বেছি থাকে তো সদাতে মেগীখিনি দিলা তো ইয়াত এইখিনি পাই পূৰা জান আহি গৈছে কিবা কৰি বহিছোঁ তলত এয়া সৰুতে কৈছে বাৰে ফেই বেদ যাওঁ কুছ নেই হোগা কুছটো একো হোৱা নাই কিন্তু তলত দিগি ভিস্তা খাই বুলি কৈছোঁ এতিয়া ফটাফট এইখিনি খাওঁ এইটো কুকুৰ আমাৰ তাত যদি বিচাৰি যা মোটামুটি 14-15 হাজাৰ দি কিনিব লাগিব তা আমাৰ তাতে আছেও কেইঘৰ মানুহৰ কিন্তু ইয়াতে একদম ঘূৰি আছে এতিয়া এই মেগী দেখা পাইছোঁ পাই তাক মেগী লাগে খাই খা তোৰ মালিকে এইখিনি মেগীত 50 টকা লৈছে এতকৈ বেছি দিব নোৱাৰা বুজিনে এক পেকেট বা আছে নে হ বহাই খা খা বাচা খা জেগা পাৰিনে নৰি 28 কিলোমিটাৰ আমি উঠিয়ে আছিলোঁ ইয়াৰ এটা সৰু নমুনা চাওক এই তলেদি গাড়ী যাই আছে এইটো ৰাস্তা দেখা পাইছে না ইয়া ইয়া বাপ বাপ তাৰ পৰা নামি আহি থাকোঁতে এটা কাণ্ড হৈ গ'ল তেলটোতো শেষ হৈ গ'ল কেৱল ৰিজাৰ্ভত আছিল বুলিয়ে এতিয়া কৰি এতিয়া তেল চেল ভৰাই আহি আছোঁ এতিয়া ফটাফট ঘৰ যাব লাগে কিবা দেৰিয়ে হ'ল এতিয়া এই ৰাস্তাটো এনেকৈ গৈ গৈ পাহাৰখন পূৰা টোটেলি কাটিব লাগিব কাটি গৈ তাৰে ওপৰত আছে বমদিলা পুখুৰী বনাই কিনে আছে পাহাৰৰ পাহাৰখন দেখিলে কিবা ভয় লাগি থাকে বেলেগ মাল ওপৰত মৰি কৰিব লাগিব ডাঙৰ বুলি ক'ব তো পাহাৰত মানুহে কি ভাল পায় কচোন ইমান ঠাণ্ডাত ইমান কষ্ট কৰি বাইক লৈ দেহা মূৰ মাৰি আহাজি যায় নিশ্চয় কিবা এটা কাৰণ আছে কাৰণটো বেলেগ একো নহয় আমি এইমাত্ৰ এই ৰাস্তাটোতে দেখা পালে এই ৰাস্তাটোৰ পৰা সেনেকৈ আহি এই পাকটো কাটি কিনে এনেকৈ আহিলোঁ এইটো তলৰ ৰাস্তাটো এইটো দেৰি হৈ আছে যদিও দেখাৰ পিছত এনেকুৱা দৃশ্য দেখাৰ পিছত ৰ'ব নোৱাৰোঁ মনে নকয় ধৰি লৈছোঁ এইটোত আৰু ইফালে যাব নোৱাৰোঁ কি লেভেল এই অহ একদম ফালি চিৰি আছে নদী এটা ইফালে দিকে আছে আৰু ইফালে এই দৃশ্য তো কিমান হাজাৰ ফুট ওপৰত আছোঁ নাজানো এটা জুম কৰি দেখা এই বগা বগা যে দেখা পাইছে সেইটোৱে হ'ল ৰাস্তা সেইটো আমি মাত্ৰ দিৰাঙৰ পৰা সেনেকৈ অহা ৰাস্তা সেইটো এনেকৈ আমি ঘৰত যাম এনেকৈ বমদিলা টাউন যায় এইখন ইয়াৰ ওপৰত আৰু সেনেকৈ হৈছে দিৰাং মানে টাউন তেতিয়া গৈ থাকোঁ কিমান দেৰি হ'ল নাজানো মই ইয়াৰ পৰা আৰু আগত যাব পৰা নাই ইয়াত থৈ লৈছোঁ তাৰমানে মোবাইলৰ কেমেৰাত ইমান মই যিমান ক'ব কৈ আছোঁ বা যিমান দেখাব খুজি আছোঁ সিমান নেদেখি ৰিয়েলত কচমচে কৈছোঁ আৰু অলপমান গ'লে জানো ওপৰে পাম যায় হেন লাগে মোৰ ঘূৰাই আছে ওচৰত গ'লে মোৰ ঘূৰাই যায় এতিয়া মেঘ লাইনৰ খুঁটা ইফালে এটা আছে আৰু এইফালে 3টা আছে এই খুঁটাগিলা এই ওপৰৰ পৰা শিল পৰি ডাইৰেক্ট পৰি এই খুঁটাগিলাক বেকা হৈ যায় তো চিন্তা কৰক যেতিয়া লেণ্ডশ্লাইড হৈ ইয়াতে কেনেকুৱা ৰূপ হয় সেইকাৰণে কয় ইয়াতে অহাৰ এটা ছিজন থাকে যেতিয়াই নহয় মানে বতৰ বৰষুণ যোগান হৈ থকা টাইমত নহয় আৰু এইটো পূৰা খেয়াল ৰাখিব লাগে গুড মৰ্ণিং স্বাগতম জনালোঁ আকৌ এটা নতুন দিনলৈ তো কালি লাষ্ট যিটো ভিডিঅ' চালে তাৰপিছত আমাৰ ৰূপাতে ৰাতি হৈ গ'ল
তাত চেৰগাঁও পাওঁতে আহি মোটামুটি 7:30 বাজিল আৰু ইফালে জানে ভৈৰৱকুণ্ডৰ বাটটো কেনেকুৱা তো ইমান ৰাতি ৰিক্স নল'লোঁ আৰু আমাৰ মেইন কথা আমাৰ টিমটোৰ মূৰখনৰে আৰু এখনৰে বাইকৰ তেলৰ কণ্ডিশ্যন হৈ গ'ল চেৰগাঁৱতে এৰি থাকিলোঁ বহুত ধুনীয়া ফ্ৰেণ্ডলি হয় ইফালে ধুনীয়া দৃশ্য আছে আৰু আমাৰ বাইকবিলাক তাত আহি লগাই থৈ দিয়া আছে এইটো ঘৰ সুন্দৰ হোমষ্টে একদম ফ্ৰেণ্ডলি চাহ তাহ দি একদম টিপটপ ধুনীয়া ঘৰ এতিয়া আমাক তেওঁলোকে কিবা অলপ দিব মানে লৈ যোৱাৰ কাৰণে কিউবি ফুডছ দিব ওলাইছে মানে ইয়াৰে লোকেল ফুডছৰ কিউবি थैंक यू ये ऐसे खा सकते हैं ना ये हाँ ऐसे ही खा सकते हैं तो दीदी ने हमें या किवी फूड्स दिसे तो किवी अलग खाऊं खाई गई था वो ये बढ़िया बस ऐसे थैंक यू যেটা এখিনি কিউবি খাব দিলে আৰু লৈ যাব দিলে আৰু ফাইনেলি কালি আমাক মিট কৰিছিল এইজন বাইদেউ বহুত ধুনীয়াকৈ একদম উৎসৱ কৰিছে চাহ তাহ দি সে হাই হাই তো বাইদেউহাত বহুত ফেমিলি হয় বহুত ভাল লাগিছে बहुत नेक्स्ट टाइम आइम दीदी दोस्त भी आएगा तो कभी भी आएगा नंबर है ना उसी नंबर पे कांटेक्ट करेगा ठीक है ठीक है ठीक है ठीक है तो चलते बाय 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 तो আহিলো ঘৰৰ পৰা ওলাই আহিলো তো সঁচাই কৈছো বহুত ফ্ৰেণ্ডলি হয় তেওঁলোকে যেনেকৈ মানে ঘৰৰ পৰা আলহীয়ে আহিছো নেকি তেনেকুৱাকৈ হেৰি কৰিছে আৰু এতিয়া ঘৰৰ বিৰুদ্ধে গৈ আছো ইয়াৰ পৰা ভৈৰৱকুণ্ড মোটামুটি 129 মান আছে ঘৰ গৈ পাম 3টা 3:30 মানত ঘৰ গৈ পাব লাগে যদি ৰাস্তাত বেলেগ একো অসুবিধা নহয় গাড়ীত চব ঠিকে আছে তেল ভৰাই ল'লোঁ চব চেক কৰি ল'লোঁ এতিয়া অলপ টাইম বেগ চলাব দিছোঁ কাৰণ ৰাস্তাটো অলপ ভাল আছে আৰু যিখিনি ধৰ বেছি মূৰ আহিব আহিব সেইখিনি মই ট্ৰাই কৰিম এতিয়া আমি গৈ আছোঁ এখন এনেকুৱা গাঁও দেখাম সেইখন গাঁৱলৈকে যদি আপোনাক কোনোবাই বিয়া খাব মাতেই তো আহিবনে চিন্তা এটা কৰক চবা কোনোবা যদি চিয়া এটা পলাই লৈ আহি তাক লাগি বিচাৰি আহিবিনে চাই লওক এয়া কিমান দ কোনোৱে কল্পনা কৰিব নোৱাৰে তাৰ ওপৰত এই দেখা পাইছেনে আপোনালোকে এইখন কিবা এখন গাঁও এইখন গাঁও হয়তো কেমেৰা মোৰ জুম কেপাচিটি ইমান ভাল নহয় কিন্তু মই ইয়াৰ পৰা ডাইৰেক্ট দেখিছোঁ গাঁও আৰু এইটো ইমান ডাঙৰ এৰিয়া পাহাৰ মানে কল্পনা কৰিব নোৱাৰি এই ওপৰত মেঘ লাগি আছে তাৰে মাজত এইখন গাঁও মই আহোঁতে এনেকুৱা গাঁও পাহাৰৰ টিঙাত ঘৰ বহুত দেখা পাই আহি আছোঁ তাকে মাথাত এটাই বস্তু চিন্তা হয় তাক লাগি উঠে কেনেকৈ হয় মানুহ কিন্তু বহুত আছে এতিয়া মোটামুটি তাতে কমচে কম 500-600 মান ঘৰৰ এখন গাঁও আছে চাগে কোনোবা ফালেদি বাট গ্ৰেট এইগিলা মানুহে খায় কি ক'ত যায় গুৱাহাটী কেনেকৈ যায় মঙলদৈ কেনেকৈ যায় তাৰপৰা নামবো কেতিয়া তাৰপৰা যদি খোজকাঢ়িও আহে তাক লাগি উঠাওঁতে মোটামুটি 6 মাহমান লাগব জানো যাওঁ মোৰে কাম নকৰা হৈ যায় কিছুমান বস্তু দেখা পালে মানে অসম্ভৱ বুলি ক'লোঁ আৰু তো আহি পালোঁয়ে আৰু অলপ টাইমত চাক কেনেকৈ পাহাৰ ভাঙি ৰাস্তাত পৰি গ'ল ইয়ে গাড়ীয়ে ঠিক কৰি আছে ইয়াত গোটেই গাড়ী এনেকৈ জাম লাগি গৈছে তো এই ৰাস্তা খুলি দিছে ইয়ে JCB অলপ ঠিক কৰি আছে তলত কেনেকুৱা চিটুৱেশ্যন হৈছে তলত চাকচোন অ' গড এই চাক ঠিক আছে কেনেকৈ কি কৰি পৰিছে গোটেই ৰাস্তাত লগি গৈছে একদম গোটেই পাথৰে পৰি আছে ওপৰৰ পৰা কেনেকুৱা ৰিক্সি চিটুৱেশ্যন তো এই অলপমান আগত যে জামত পৰিছিলোঁ পাহাৰ যে ভাঙি পৰা দেখালোঁ তাৰ পৰা ইয়ালৈকে 1 ঘণ্টা নামিলোঁ তলত আৰু সেই ঠাইটো ক'ত আছিল জানানে দেখাই চাব এটা সৰু নমুনা চাব তাতে 3টামান লাইন আছে আমি ওপৰটোৰ পৰা এনেকৈ ৰাউণ্ড হৈ যায় তলেৰে যায় আকৌ এনেকৈ যায় এনেকৈ আহিছোঁ দেখাত একদম কিবা চিম্পুল যেন লাগিছে তো কেমেৰাটোৰ জুম কেপাচিটিটো ইমান ভাল নহয় যিখিনি দেখাব পাৰি চেষ্টা কৰিছোঁ তো কল্পনা কৰি ল'লে হ'ল কিন্তু ইয়াৰ পৰা সেই ঠাইখিনি চালে মাথা বিষাই যায় আমি তাৰ পৰা যে ইয়াত আহি পালোঁ ঘৰ পামে মানে কি আৰু ভৈৰৱকুণ্ড পামে আৰু অলপ আছে কৈ লওঁ গড ফাইনেলি পালোঁ আহি ভৈৰৱকুণ্ড অলপ মনটো বেয়া লাগিছে কাৰণ ইমান 3 দিন ধৰি এনেকৈ পাহাৰ কৰি এতিয়া আকৌ পালোঁ আহি হাত বিষাই গৈছে ক্লাছ বিষ মাৰোঁতে কিন্তু বাৰু এইখন দোকান আছে ইয়াতে এতিয়া গৰু গাখীৰৰ চাহকাপ খাওঁ আৰু এটা বস্তু দেখাই দিওঁ চাওক গাড়ী এইখনক মই চেলুট মাৰিছোঁ ইমান গৰম হৈছে কাৰণ আহোঁতে যিমান পাৰি বেগ মাৰি আহি আছে এতিয়া চাওঁ কি ক'ম ভাল লাগিছে বেয়াও লাগিছে এৰি আহিলোঁ
আৰু মোবাইলৰ কেমেৰা লৈ আহিলোঁ যিবোৰ আপোনাক দেখাব লাগিব এতিয়া গৈ থাকোঁ